মেডাম, মই তোমাক কেতিয়াও অকলে এৰি নাযাওঁ। মই তোমাক কেতিয়াও নিৰাশ নকৰোঁ। তোমাৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিম। মই বিধৱা হোৱাৰ পিছত আজি প্ৰথমবাৰৰ বাবে কোনোবাই মোক এই সকলোবোৰ ক'লে। কিন্তু এই কথা কোৱা মানুহজন মোতকৈ বহুত সৰু আছিল। মই তাক কোঠাটোলৈ মাতিলোঁ আৰু বিচনাত শুই থাকোঁতে তেওঁক দেখি মই বৰ লাজ পাইছিলোঁ। কাৰণ আমাৰ মাজত বয়সৰ বহুত পাৰ্থক্য আছিল। তেওঁ মোতকৈ 21 বছৰ সৰু আছিল আৰু এই বয়সত মোৰ আনকি এটা সন্তানো আছিল। গতিকে বয়সৰ ফালৰ পৰা মই ভাবিছিলোঁ তেওঁ বহুত সৰু। কিন্তু এইটো মোৰ আটাইতকৈ ডাঙৰ ভুল আছিল। কাৰণ সেই নিশা তেওঁ মোক ইমানেই জোকাৰণি দিছিল যে মোৰ অস্তিত্ব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ কাহিনীটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম মায়া আৰু মই বিধৱা হোৱাৰ 18 বছৰ পাৰ হৈ গ'ল। মোৰ স্বামীৰ আকস্মিক মৃত্যুৰ পিছত 18 বছৰ ধৰি মোৰ একমাত্ৰ সন্তানটিৰ এটা ভাল জীৱন গঢ়িবলৈ চেষ্টা কৰিলোঁ। ঘৰত এজন অতি পুৰণি চাকৰ ঘৰত কাম কৰিছিল, যাৰ নাম আছিল ৰামু। কিন্তু এতিয়া সিও চাকৰি এৰি যোৱাৰ সিদ্ধান্ত লৈছিল আৰু বহুদিন কামলৈ নাহিল। তেওঁ আমাৰ ঘৰত নিজৰ বুলি বিবেচনা কৰি আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে কাম কৰিছিল। কিন্তু হঠাৎ তেওঁ চাকৰি এৰি যোৱাৰ কথা ক'লে, যিটো শুনি মই বৰ আচৰিত হ'লোঁ। আচলতে এই সকলোবোৰৰ আঁৰত মোৰ ল'ৰা ৰোহন আছিল। মোৰ ল'ৰা ৰোহন আৰু মই এই সৰু চহৰখনত বাস কৰিছিলোঁ। মই ভাল শিক্ষাৰে ৰোহনক ডাঙৰ দীঘল কৰিছিলোঁ। ৰোহনেও কঠোৰ পৰিশ্ৰম কৰি পঢ়া-শুনা সম্পূৰ্ণ কৰিলে। অৱশেষত সি নিজৰ প্ৰিয় কোম্পানীত চাকৰি পালে, যদিও এই চাকৰিটো আছিল বিদেশত। ৰোহন বহুত সুখী আছিল, কিন্তু মইহে সিমান সুখী হ'ব পৰা নাছিলোঁ। কাৰণ মই মোৰ ল'ৰাটোক মোৰ পৰা ইমান দূৰলৈ যাবলৈ দিব নিবিচাৰিছিলোঁ। কিন্তু ৰোহনে সদায় বিদেশলৈ যোৱাৰ সপোন দেখিছিল। আৰু তাৰ পিছত ৰোহনেও ৰামুক ক'লে যে আপুনি ইয়াত কৰা কাম বিদেশত কষ্ট কৰিলে মাহে 40,000 টকা উপাৰ্জন কৰিব পাৰিব আৰু তাত মোৰ ঘৰত মোৰ লগত থাকিব পাৰিব। বিনিময়ত আপুনি ইয়াত যি কাম কৰি আছে তাতো একেখিনি কাম কৰিব লাগিব আৰু ইয়াৰ বাবে মই আপোনাক প্ৰতিমাহে 15,000 টকা দিম। ৰামুৱে ৰোহনৰ কথাত মান্তি হ'ল আৰু সেইবাবেই হঠাৎ সন্ধিয়া ৰামুৱে চাকৰি এৰি যোৱাৰ কথা ক'লে। মোৰ ল'ৰা ৰোহনে এসপ্তাহৰ পাছত বহিৰাজ্যলৈ যোৱাৰ কথা কৰিবলৈ আৰম্ভ কৰিলে, কিন্তু মই মান্তি নহ'লোঁ। ৰোহনে মোক বহুত বুজাবলৈ চেষ্টা কৰিলে, তথাপিও মই মান্তি হোৱা নাছিলোঁ। মই মোৰ ল'ৰাক ক'লোঁ, বাবা, মই বিচাৰোঁ তুমি বিয়া পাতি আমাৰ লগত ভাৰতত একেলগে থাকা আৰু ভাল কোম্পানী এটাত কাম কৰা। তোমাৰ বাহিৰে মোৰ ইয়াত আৰু কোন আছে? মই কেৱল তোমাৰ বাবেই জীয়াই আছোঁ। ৰোহনে মোৰ কথা শুনি ক'লে যে মা, তুমি মোক যাৰ লগত মন যায় তাৰ লগত বিয়া পাতি দিয়া, মই আপত্তি নকৰোঁ। কিন্তু মই মোৰ বিদেশলৈ যোৱাৰ পৰিকল্পনা বাতিল নকৰোঁ। এই বুলি কৈ সি গুচি গ'ল। শেষত মাৰ কৰ্তব্য পালন কৰিবলগীয়া হ'ল। গতিকে ৰীতা নামৰ ছোৱালী এজনীৰ লগত ৰোহনক বিয়া কৰাই দিলোঁ। বিবাহৰ পিছত মোৰ ল'ৰা ৰোহনে পত্নী ৰীতাৰ সৈতে বহিৰাজ্যলৈ যাবলৈ ধৰিলে। তাৰ পিছত বোৱাৰীৰ লগত কথা পাতিলোঁ যে তুমি তোমাৰ স্বামীক বিদেশলৈ নাযাবলৈ পতিয়ন নিয়াব লাগে। এই কথা শুনি মোৰ বোৱাৰীয়ে ডাঙৰ মাতেৰে ক'লে, মা, মই মোৰ স্বামীয়ে য'তেই লৈ যাব তাতেই যাম। সেয়ে যি ক'ব লগা আছে আপুনি নিজেই আপোনাৰ ল'ৰাক কওক। এইটো মোৰ সমস্যা নহয়, আপোনাৰ সমস্যা। তাৰ পিছত ৰোহনৰ সন্মুখত মই অনুৰোধ কৰিবলৈ ধৰিলোঁ যে মোক এৰি নাযাবা, তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম। কিন্তু ৰোহনে একো নুশুনি আঁতৰি যাবলৈ ধৰিলে। সন্ধিয়া ৰামুৱে বেগবোৰ গাড়ীত ভৰাবলৈ ধৰিলে। তাৰ পিছত মোৰ ল'ৰা বোৱাৰীয়ে মোক অকলে এৰি ঘৰৰ পৰা ওলাই যাবলৈ ধৰিলে আৰু এই দৃশ্য দেখি মই মাথা ঘূৰাই বাগৰি পৰিলোঁ। কিন্তু মোৰ ল'ৰা আৰু বোৱাৰীয়ে চাবলৈও ঘূৰি নাহিল। কিন্তু মোৰ চাকৰ ৰামুৱে ঘূৰি চাই দেখিলে যে মই পৰি আছোঁ। সি খৰধৰকৈ ঘূৰি আহি মোৰ মুখখনত পানী মাৰিলে আৰু মোৰ জ্ঞান আহিল। তেনেতে ৰোহনে আহি ক'লে, ৰামুকাই, যাওঁ আহা, আমাৰ দেৰি হৈছে। তাৰ পাছত সেইদিনা সন্ধিয়া ৰামুৱে সিহঁতৰ লগত বিদেশলৈ যাবলৈ অমান্তি হ'ল আৰু তেতিয়া ৰোহনে ৰামুক বিদেশলৈ নিয়াৰ গোটেই কাহিনীটো ক'লে। সেইবাবেই সি চাকৰি এৰি কামলৈ অহা নাছিল বুলি মোক ক'লে। মোৰ ল'ৰাটো এতিয়া বিদেশলৈ গৈছে আৰু মই কাৰো পৰা কোনো সমৰ্থন নাপাওঁ। মোৰ স্বামীৰ মৃত্যুৰ 18 বছৰ হ'ল। ইমান দিনে মই কেতিয়াও ইমান হতাশ হোৱা নাছিলোঁ। ল'ৰাটো যোৱাৰ সময়ত মই যিমান হতাশ হৈছিলোঁ। ৰামু মোৰ ওচৰলৈ আহি ক'লে, মেডাম, ইমান দুখ নকৰিব। চিন্তা কৰি কৰি আপোনাৰ মুখৰ ৰং হেতা হৈ পৰিছে। আপোনাক বৰ অসুস্থ যেন লগা হৈছে। মোৰ স্বামী যোৱাৰ পিছৰে পৰা মোৰ চাকৰৰ বাহিৰে আন কাৰো সহায় পোৱা নাই। এতিয়া
মোৰ ল'ৰাটো বহিৰাজ্যলৈ যোৱা 3 বছৰ হ'ল। তেতিয়াৰ পৰা মোৰ চাকৰ ৰামুৱে মোৰ খুব ভাল যত্ন লৈ আছিল। ৰাতি সি কোঠাৰ বাহিৰৰ বাৰান্দাত শুইছিল আৰু মোৰ লগত সি বহুত সৎ আচৰণ কৰিছিল। মোৰ স্বামীৰ মৃত্যুৰ পিছত মই মোৰ ল'ৰাটোক বৰ মৰমেৰে ডাঙৰ দীঘল কৰিলোঁ আৰু এদিন সি মোক এৰি থৈ গ'ল। বৰ্তমান মোৰ বয়স 42 বছৰ। ৰামু আৰু মোৰ মাজত বয়সৰ এটা ডাঙৰ পাৰ্থক্য আছিল। সি বহুত সৰু আছিল আৰু মই ডাঙৰ আছিলোঁ। সি সৰুৰে পৰা মোৰ ঘৰত কাম কৰিছিল। আগতে তাৰ মাক দেউতাকে কাম কৰিছিল। তাৰ পিছত তেওঁলোকৰ মৃত্যুৰ পিছত ৰামুৱে কাম আৰম্ভ কৰিবলৈ ধৰিলে। এতিয়া তাৰ প্ৰেমত মই পৰিবলৈ ধৰিলোঁ, কাৰণ সি মোৰ সৰু সৰু কথাবোৰো গুৰুত্ব ৰাখিবলৈ আৰম্ভ কৰিলে। এতিয়া মোৰ ঘৰত তাৰ বাহিৰে আন কোনো নাছিল। মনৰ কথাখিনি ৰামুক ক'বলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু মই বিৰক্ত হৈ পৰিলোঁ, কাৰণ মই আছিলোঁ বিধৱা আৰু সি মোৰ বিষয়ে কি ভাবিব। তাৰ পিছত এদিন দুয়ো গাড়ীৰে বজাৰলৈ গৈ আছিলোঁ। ৰামুৱে গাড়ী চলাইছিল আৰু মই তাৰ কাষত বহি আছিলোঁ। ছিগনেলত গাড়ীখন ৰ'ল আৰু সেই সময়তে এজন ভিক্ষাৰীয়ে পইচা বিচাৰি আহিল। মই 100 টকীয়া নোট এখন উলিয়াই ভিক্ষাৰীজনক দিলোঁ। মই আচৰিত হ'লোঁ, কাৰণ ভিক্ষাৰীজনে কৈছিল যে গোটেই জীৱন এনেকৈয়ে দুয়োজনে মৰম চেনেহৰে থাকিবা। মই ৰামুৰ ফালে চাই আছিলোঁ। তাৰ পিছত মই তাক সুধিলোঁ, এটা কথা কোৱা, এই বয়সত এগৰাকী মহিলা বিয়া হ'ব পাৰেনে? সি লগে লগে উত্তৰ দিলে, কিয় নোৱাৰিব? বহু মহিলাই বেছি বয়সতো বিয়া পাতে আৰু তেওঁলোকৰ বয়সো আপোনাৰ বয়সৰ সৈতে একেই। ৰামুৰ কথাই মোৰ মনটোক সুখেৰে ভৰাই তুলিলে। মই ক'লোঁ, বাদ দিয়া এইবোৰ, তুমি বহুত সৰু আছা আৰু তুমি এতিয়াও বিয়াও কৰা নাই। গতিকে মই কোৱা কথাখিনিৰ বাবে মই নিজেই লজ্জিত। সি ক'লে, মেডাম, আপোনাক এতিয়াও 25 বছৰীয়া যেন লাগে আৰু এই বয়স অনুসৰি আপুনি মোতকৈ মাত্ৰ 4 বছৰ ডাঙৰ আৰু মই আপোনাতকৈ 4 বছৰ সৰু। মেডাম, আপুনি নিজৰ সৌন্দৰ্যৰ প্ৰতি ইমান যত্ন লয় যে আপোনাৰ মুখত এতিয়াও যৌৱন জিলিকি আছে। আপোনাৰ মুখত মই সেইটো দেখিছোঁ যে আপোনাৰ স্বামী আপোনাক এৰি যোৱাৰ পিছত আপোনাৰ সন্তানৰ যত্ন লোৱাৰ বাহিৰে আন একো কথাই ভবা নাই। কিন্তু তাৰ পাছতো আপুনিও কেতিয়াও এজনী নাৰীৰ সুখ কেতিয়াও পোৱা নাই। মই তাক ক'লোঁ যে তুমি কিয় এনেকৈ কৈছা? অৰ্থাৎ তুমি বুজাব বিচাৰিছা যে মই এতিয়াই বিয়া হওঁ? হয় মেডাম, এইটোৱেই মোৰ ইচ্ছা, ৰামুৱে ক'লে। তেতিয়া মই ৰামুক ক'লোঁ যে মই বিধৱা আৰু এই বয়সত মোক কোনে বিয়া পাতিব? আৰু তাৰ পিছত মই তাক সুধিলোঁ, কোনে মোক বিয়া কৰাই সুখী হ'ব এই বয়সত? তাৰ পাছত ৰামুৱে ক'লে, মেডাম, আপুনি বৰ ধুনীয়া। মই আপোনাক সকলোতকৈ বেছি ভাল পাওঁ আৰু এবাৰ শুই থকা সময়ত আপোনাক দেখিছিলোঁ। সেই ৰাতি মই আপোনাৰ গাত হাত থৈছিলোঁ। তেতিয়াই বুজিলোঁ যে আপুনি এতিয়াও সৰু। এইটোৰ বাবে মোক ক্ষমা কৰি দিব মেডাম। কিন্তু মই আপোনাক আৰু এটা কথা ক'ব বিচাৰোঁ। যদি আপুনি খং নকৰে তেন্তে কওঁ। আপুনি বহুত ধুনীয়া আৰু আপোনাৰ হৃদয়খনো বহুত ধুনীয়া। কিন্তু ক্ষমা কৰিব মেডাম, মোৰ ক'বলৈ লাজো লাগে। কিন্তু মেডাম, আপুনি ইচ্ছা কৰিলে আপোনাক মই বিয়া কৰাব বিচাৰোঁ। মেডাম, মোৰ মনত এইটোৱেই আছে, সেইবাবেই সেই নিশা আপোনাক চুইছিলোঁ। ৰামুৰ পৰা এই কথা শুনি মোৰ হৃদস্পন্দন বাঢ়িবলৈ ধৰিলে। মোৰ এনে লাগিল যেন মই এজনী সৰু ছোৱালী। গতিকে মই নিজক নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। মই লগে লগে তাক ক'লোঁ যে মোৰ খং উঠা নাই। তোমাৰ আৰু মোৰ বয়সৰ মাজত বহুত পাৰ্থক্য আছে। ময়ো তোমাক ভাল পাওঁ, কিন্তু তুমি এতিয়াও বহুত সৰু আৰু মই তোমাতকৈ বহুত ডাঙৰ। গতিকে মোক সুখ কেনেকৈ দিব পাৰিবা? ৰামুৱে ক'লে, মেডাম, আপুনি ভাবিব যে আপুনি নাৰীৰ সুখ বিচাৰে নে নিবিচাৰে, আৰু মই আপোনাক জোৰকৈ হ'ব বুলি ক'বলৈ নকওঁ। আপুনি ভাবিব আৰু যদি আপোনাৰ ফালৰ পৰা নহয় তেন্তে মোক উত্তৰ দিব। মই অতি আগ্ৰহেৰে আপোনাৰ উত্তৰলৈ অপেক্ষা কৰিম। এইবুলি কৈ ৰামু শুবলৈ গ'ল। পিছদিনা সন্ধিয়া বজাৰৰ পৰা ঘৰলৈ আহোঁতে মোৰ হৃদস্পন্দন তীব্ৰতৰ হৈ আছিল আৰু মই মানসিক চাপত থকা যেন লাগিছিল আৰু মোৰ কি হৈছে বুজিব পৰা নাছিলোঁ। আৰু এই মুহূৰ্তত মই কেৱল ৰামুৰ কথাহে ভাবি আছিলোঁ। মনৰ পৰাই মই ৰামুৰ বিষয়ে নাভাবিবলৈ বহুত চেষ্টা কৰি আছিলোঁ, কিন্তু সেয়া হৈ থকা নাছিল। তাৰ কথাবোৰ মোৰ মনত মাথো প্ৰতিধ্বনি হৈ আছিল যে মেডাম, আপুনি ভাবিব লাগে, মই আপোনাক তাৰ বাবে জোৰ কৰিম। তেতিয়াই বুজিলোঁ যে মোৰ ল'ৰাটোৱে মোক এৰি যোৱাৰ পিছৰে পৰা কেৱল ৰামু আৰু ৰামুহে মোৰ লগত আছে। তাৰো মোৰ বাহিৰে আন কোনো নাই। পিছদিনা ৰামুৱে মোৰ অফিচৰ পৰা অসমীয়া কাহিনীৰ এটা ফাইল লৈ মোৰ ৰুমলৈ আহিল। সেই সময়ত মোৰ ইমান মূৰৰ বিষ হৈছিল আৰু সি ফাইলটো লৈ দুৱাৰমুখত থিয় হৈ আছিল। তাৰ পিছত সুধিলে, মেডাম, মই ভিতৰলৈ আহিব পাৰিমনে?
মই উত্তৰ দিলোঁ, আহা। তাৰ পিছত মই ৰামুক ক'লোঁ যে মোৰ মূৰৰ বিষ হৈছে। সি লগে লগে সেই ফাইলটো মোৰ কাষতে থৈ দি মূৰটো টিপিবলৈ ধৰিলে। তেতিয়াও বিষ কমা নাছিল আৰু সি বাম লৈ আহিছিল আৰু ঘঁহিবলৈ ধৰিলে, যাৰ বাবে চকু দুটা জ্বলিবলৈ ধৰিলে। তাৰ পাছত ৰামুৱে মোৰ অস্থিৰতা চাব নোৱাৰি মোৰ চকুত ফু মাৰিবলৈ ধৰিলে। ফু মাৰোঁতে মাৰোঁতে তাৰ গুপ্তাংগই মোৰ বুকুত খুন্দা মাৰি মাৰি আছিল। তাৰ ফলত মোৰ বিষৰ ঠাইৰ পৰা আঁতৰি আহি তাৰ স্পৰ্শৰ ফালে আগবাঢ়িল। 5 মিনিটৰ পিছত হঠাতে হুমুনিয়াহ কাঢ়িবলৈ ধৰিলোঁ, যিটো শুনি ৰামুৱে সুধিলে, কি হ'ল মেডাম? লাজত একো ক'ব নোৱাৰিলোঁ, কাৰণ এই মুহূৰ্তত মোৰ সত্তাত জুই জ্বলি উঠিল। কিন্তু মই তাক ক'ব পৰা নাছিলোঁ। তাৰ পিছত মই মোৰ অনুভৱবোৰ লুকুৱাই ৰাখি তাক ক'লোঁ যে মোৰ স্বামীৰ মৃত্যুৰ পিছত ইমান ওচৰৰ পৰা অচিনাকি মানুহক মই কেতিয়াও দেখা নাই। কিন্তু তোমাৰ স্পৰ্শই মোৰ মনত বিভিন্ন আৱেগ উদ্ভৱ কৰিছে আৰু এইটো ভাল কথা নহয়। গতিকে তুমি এতিয়া যোৱা, মোৰ বিষ নাইকিয়া হৈ গৈছে। পিছদিনা মই আকৌ অসুস্থ হৈ পৰিলোঁ। এইবাৰ মোৰ স্বাস্থ্যৰ বহু অৱনতি ঘটিছিল। সেয়ে ৰামুৱে মোক হস্পিতাললৈ লৈ গ'ল আৰু 3 দিন হস্পিতালত ভৰ্তি হ'ব লগা হ'ল। সি মোৰ কাষতে দিন ৰাতি বহি থাকিল। যেতিয়াই তাক দেখা পাওঁ তেতিয়াই দেখা পাওঁ যে সি মোৰ বাবে বৰ চিন্তিত হৈ আছে। সন্ধিয়া হস্পিতালৰ পৰা ঘৰলৈ আহি থাকোঁতে ৰামুৱে সুধিলে, মেডাম, মই সোধা প্ৰশ্নটো হয়তো আপুনি পাহৰি গৈছে। মেডাম, আপুনি চাগে মোক বিশ্বাস কৰা নাই, সেইবাবে ইমান ডাঙৰ সিদ্ধান্ত ল'বলৈ ভয় কৰিছে। তেতিয়া মেডাম, মই আপোনাক যি কৈছোঁ সেই সকলোবোৰ কথা এতিয়াৰ বাবে আপোনাৰ মনৰ পৰা আঁতৰাই পেলাওক। প্ৰথমে আপুনি সম্পূৰ্ণৰূপে ভাল হৈ লওক, তাৰ পিছত সেইটোৰ বিষয়ে ভাবিব। এতিয়া আমি ঘৰলৈ আহিছিলোঁ আৰু ৰামুৱে মোক মোৰ ৰুমলৈ লৈ গৈ পাকঘৰলৈ গ'ল। ডাক্তৰে মোক খিচিৰি খাবলৈ কোৱাৰ বাবে ৰামুৱে খিচিৰি খাবলৈ ৰান্ধি আনিলে। সিও মোৰ লগতে বহি খাই তাৰ পাছত ঔষধ খোৱালে। ইয়াৰ পিছত সি বাহিৰলৈ ওলাই গ'ল শুবলৈ। পিছদিনা সাৰ পাই দেখিলোঁ মোৰ ল'ৰা আৰু বোৱাৰী দুয়োটা ঘৰত। মই মোৰ ল'ৰা আৰু বোৱাৰীক দেখি বৰ সুখী হৈ পৰিলোঁ। এই সময়ত মই ভালদৰে সুস্থ হোৱা নাছিলোঁ। তথাপিও মই কেনেবাকৈ উঠি ল'ৰাক সাৱটি ধৰি কান্দিবলৈ ধৰিলোঁ আৰু তেতিয়াই ৰোহনে মোৰ পৰা আঁতৰি ক'বলৈ ধৰিলে, তুমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি যত্ন ল'বও নাজানা হৈ পৰিছা। এই সকলোবোৰ মোৰ ল'ৰাৰ মুখৰ পৰা শুনিলোঁ। ভিতৰি ভিতৰি বৰ দুখ লাগিল। সেই সময়ত ৰামুৱে ব্ৰেকফাষ্ট প্ৰস্তুত কৰিবলৈ ধৰিলে। মই লাহে লাহে বাৰাণ্ডালৈ গৈ চকী এখনত বহিলোঁ। অলপ পিছত মোৰ ল'ৰা ৰোহনে আহি ক'লে, মা, তুমি আমাৰ লগত বিদেশলৈ যাবা আৰু তাতেই আমি একেলগে থাকিম। তুমি ইয়াত অকলে থাকা, মোৰ বহুত চিন্তা হৈ থাকে। সেইবাবেই মই তোমাক মিছ কৰি থাকোঁ আৰু মই তোমাক লগ কৰিবলৈ আহিছোঁ। গতিকে মই বিচাৰোঁ তুমিও মোৰ লগত আহা। তাৰ পিছত ৰামুৱে ব্ৰেকফাষ্ট পৰিৱেশন কৰি আমাক মাতিবলৈ আহিছিল আৰু কথাবোৰ শুনিলে। বহিৰাজ্যলৈ যোৱাৰ কথা শুনি ৰামু বৰ দুখী হৈ পৰিল। তাৰ পিছত আমি ব্ৰেকফাষ্ট কৰিবলৈ আৰম্ভ কৰিলোঁ, কিন্তু সি একো খোৱা নাছিল। মই যেতিয়া ক'লোঁ, ৰামু, তুমিও ব্ৰেকফাষ্ট কৰা, সি ক'লে, মেডাম, মোৰ পেটৰ অসুখ হৈছে। আপুনি ব্ৰেকফাষ্ট কৰক, মই পিছত কৰিম। মই জানিছিলোঁ যে তাৰ পেটটোত একো হোৱা নাই আৰু মোৰ এটা ধাৰণাও আছিল যে সি কিয় মিছা কথা কৈছে। ব্ৰেকফাষ্ট কৰি মোৰ ৰুমলৈ যাওঁতে পাকঘৰৰ পৰা কান্দোনৰ শব্দ শুনিলোঁ। তালৈ যাওঁতে ৰামুৱে কান্দি আছিল। কিয় কান্দিছে মই গম পালোঁ। তাৰ পিছত মোক দেখি সি চকুলো মচি ক'লে, মেডাম, মই এতিয়ালৈকে যি কৈছোঁ পাহৰি যাওক আৰু আপুনি আনন্দ মনেৰে পুতেকৰ লগত বিদেশলৈ যাওক। আপোনাৰ পুতেকে আপোনাক বহুত ভাল পায়। আপোনাৰো ল'ৰাৰ লগত থাকিবলৈ মন গ'ল। এতিয়া আৰু অকলে কান্দি থাকিব নালাগে। এই বুলি কৈ সি টেৰেছলৈ গ'ল। তাৰ পিছত ময়ো ৰুমলৈ আহিলোঁ। অহাৰ পিছত ৰামুৰ কথা ভাবি আছিলোঁ। মই তাক ভাল পাওঁ, কিন্তু মই এতিয়া অসহায় হৈ পৰিছিলোঁ। তেতিয়াই মোৰ মনলৈ এটা চিন্তা আহিল যে যদি মই ৰামুৰ লগত এৰাতি কটাওঁ, সিও সুখী হৈ পৰিব। এই উদ্দেশ্যৰে মই টেৰেছৰ ফালে যাবলৈ ধৰিলোঁ। মই যেতিয়া মোৰ ল'ৰা বোৱাৰীৰ কোঠাৰ ওচৰেদি যাবলৈ ধৰিলোঁ, মোৰ বোৱাৰীৰ মাত শুনা পালোঁ। তাইৰ স্বামীক কৈ আছিল যে মাকক যিদৰে হ'লেও বিদেশলৈ নিয়াৰ বাবে মান্তি কৰক। মই আৰু কাম কৰিব নোৱাৰোঁ। তাতে মই এতিয়া গৰ্ভৱতী। সেয়ে আপোনাৰ মাক তালৈ লৈ যাম, যাতে তেওঁ আমাৰ ঘৰত কাম কৰা বাইৰ ঠাই ল'ব পাৰে আৰু লগতে মোৰ আৰু মোৰ গৰ্ভৰ সন্তানৰো যত্ন ল'ব। ইয়াৰ ফলত অতিৰিক্ত হিচাপে 30,000 টকা ৰাহি হ'ব, যিটো আপুনি চাকৰক দিব লাগিব। তেতিয়া ৰোহনে পত্নীক ক'লে, চিন্তা নকৰিবা, মই মাক বিদেশলৈ যাবলৈ পতিয়ন নিয়াইছোঁ। মাত্ৰ তুমি একো গণ্ডগোল নকৰিবা আৰু গম নাপাই যাতে আমি কেৱল তেওঁক নিবলৈহে আহিছোঁ, তেওঁক লগ কৰিবলৈ নহয়।
মোৰ ল'ৰা আৰু বোৱাৰীৰ এই সকলো কথা শুনি মোৰ চকুৰ পানী বাগৰি আহিল। মই ভিতৰি বহু ভাঙি পৰিলোঁ। সেই সময়তে ৰামু তললৈ নামি আহি মোক কান্দি থকা দেখিলে। সি বৰ চিন্তিত হৈ পৰিল আৰু ভাবিলে মোৰ বেমাৰ আৰু বেছি হৈছে। গতিকে খৰধৰকৈ মোক কোলাত তুলি লৈ মোৰ কোঠালৈ লৈ গৈ বিচনাত শুৱাই দিলে আৰু তাৰ পিছত ঔষধ বিচাৰিবলৈ ধৰিলে। তাৰ পিছত মই ক'লো যে, ৰামু, মই ঠিকেই আছোঁ, মোৰ একো হোৱা নাই। তাৰ পিছত ৰামুৱে নিজকে অলপ সহজ অনুভৱ কৰিলে। তাৰ পিছত আহি মোৰ ওচৰত বহি ক'লে, মেডাম, তেন্তে কিয় কান্দিছা? তাৰ পিছত মোৰ ল'ৰা আৰু বোৱাৰীৰ কথা ক'লোঁ আৰু তাক সাবটি ধৰি কান্দিবলৈ ধৰিলোঁ। ৰামুৱে মোক মনে মনে ৰাখিবলৈ চেষ্টা কৰিছিল যদিও মই মনে মনে থাকিবলৈ নোৱাৰিলোঁ। তেনেতে হঠাৎ ৰামুৱে মোক চুমা খাবলৈ ধৰিলে আৰু মই নিমাত হৈ পৰিলোঁ। মই যেতিয়া নিমাত হৈ পৰিলোঁ তেতিয়া সি চুমা খোৱা বন্ধ কৰি দিলে। 2 দিনৰ পাছত মোৰ ল'ৰা আৰু বোৱাৰীয়ে বহিৰাজ্যলৈ উভতি যাবলৈ সাজু হ'বলৈ ধৰিলে। তেতিয়া মোৰ ল'ৰাটো আহি মোক ক'লে, মা, সোনকালে সাজু হওক, ইতিমধ্যে আমাৰ দেৰি হৈছে। সেই সময়ত মই যাবলৈ অস্বীকাৰ কৰিলোঁ। মোৰ অস্বীকাৰৰ পিছত মোৰ ল'ৰা আৰু বোৱাৰী দুয়োৰে মুখখন দেখাৰ যোগ্য হৈ পৰিল। ৰোহনে ক'লে, মা, সিদিনা আমাৰ লগত যাম বুলি কৈছিলা আৰু আজি কিয় না কৰিছা? তেতিয়া মই দুয়োৰে দোষ নকলোঁ আৰু মাত্ৰ ক'লোঁ, বাবা, মই এই ঘৰ এৰি আন ক'তো যাব নোৱাৰোঁ। তাৰ পাছত দুয়োটাই মুখ ওফন্দাই বহিৰাজ্যলৈ উভতি গ'ল। সিহঁতে যোৱাৰ পিছত মই কন্দা নাছিলোঁ, কাৰণ মই মানি লৈছিলোঁ যে মোৰ বাবে ৰামৰ বাহিৰে আন কোনো নাই। তাৰ পিছত মই সিদ্ধান্ত লৈছিলোঁ যে মই ৰামক বিয়া কৰাম। মোৰ ল'ৰাটো যোৱাৰ 2 দিনৰ পিছত মই ভাবি আছিলোঁ মোৰ ল'ৰাটোক কেনেকৈ ক'ম যে মই আকৌ বিয়া হ'ম। মোৰ কোনো ধাৰণা নাছিল। গতিকে মোৰ ল'ৰাটোক ফোন কৰি সকলো কথা ক'লোঁ। সি মোক ক'লে যে, মা, তুমি এই বয়সত বিয়া হ'বা, তাকো চাকৰৰ লগত? এটা কথা মনত ৰাখিবা, সেই চাকৰৰ নামত কোনো সম্পত্তি হস্তান্তৰ নকৰিবা। সি তোমাৰ সম্পত্তিৰ বাবে এনেকুৱা কৰি আছে। পৃথিৱীত বহুত বেয়া মানুহ আছে আৰু তাৰ ভিতৰত এজন তোমাৰ চাকৰ ৰামু, মনত ৰাখিবা। এই কথা শুনি মই ফোনটো বিচ্ছিন্ন কৰি দিলোঁ। তেনেতে সিফালৰ পৰা ৰোহনে ফোন কৰি ক'বলৈ ধৰিলে, মা, তুমি জীৱনত বহুত কষ্ট পাইছা আৰু মই নিবিচাৰোঁ তুমি কোনো ভুল কৰা। ৰামক টকাৰ লোভ দিয়া আৰু সি তোমাক বিয়া কৰাবলৈ অস্বীকাৰ কৰিব। মোৰ ল'ৰাৰ এই সকলোবোৰ কথা শুনাৰ পিছত মই মোৰ ল'ৰাটোৰ কথা ভাবিবলৈ ধৰিলোঁ। এই সকলোবোৰ সি কেনেকৈ ক'ব পাৰে? তাৰ পিছত মই ৰামক ফোন কৰি ক'লোঁ যে মই কাইলৈ তোমাক বিয়া কৰাবলৈ সাজু। পিছদিনা দুয়োৰে বিয়া হ'ল। কিন্তু পিছত মোৰ ল'ৰাটোৱে আমাৰ বিয়াৰ বিৰোধী হৈ পৰিল। এদিন মোৰ ল'ৰাটো ঘৰলৈ আহিল, কিন্তু কেৱল একমাত্ৰ নিজৰ লাভৰ বাবে। মোৰ ওচৰলৈ আহি মোৰ লগত ভালদৰে কথাও নকৰিলে। পোনপটীয়াকৈ নিজৰ অংশৰ দাবী কৰিবলৈ ধৰিলে। আইনগতভাৱে মোৰ সম্পত্তিৰ ওপৰত তাৰ অধিকাৰ আছিল। গতিকে মই তাক তাৰ অংশ দিলোঁ। নিজৰ ভাগ বিক্ৰী কৰি চিৰদিনৰ বাবে বিদেশলৈ উভতি গ'ল। এতিয়া বিয়াৰ পিছত ৰামক চাকৰৰ কাম কৰা বন্ধ কৰি দিলোঁ। কিন্তু তেওঁ ক'লে, এতিয়া তুমি মোৰ পত্নী আৰু মই মোৰ পত্নীৰ বাবে এই সকলোবোৰ কৰি যাম। তাৰ পিছত ময়ো তাৰ লগত ঘৰৰ কামবোৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। ৰামুৱে চাকৰি এটা পালে, আনহাতে মই আকৌ মোৰ অফিচটো আৰম্ভ কৰিলোঁ। মই মোৰ ল'ৰাটোৰ বাবে মোৰ গোটেই জীৱনটো বিপদত পেলাইছিলোঁ, যদিও শেষত সি মোক একো গুৰুত্ব নিদিলে। গতিকে এতিয়া মই সকলো পাহৰি কেৱল ৰামৰ বাবে জীয়াই থাকিবলৈ আৰম্ভ কৰিলোঁ। আজি মই আকৌ এবাৰ বিধৱাৰ পৰা বিবাহিত মহিলা হৈ পৰিছিলোঁ। আজি মোৰ আৰু ৰামৰ ফুলশয্যাৰ নিশা আছিল। গতিকে মোৰ কোঠাটো ধুনীয়াকৈ সজাই কিছু স্প্ৰে কৰিলোঁ। ইয়াৰ পিছত মই মোৰ স্বামী ৰামক ৰুমলৈ মাতিলোঁ আৰু বিচনাত শুই থাকোঁতে মোৰ বৰ লাজ লাগিল, কাৰণ মই অনুভৱ কৰিছিলোঁ যে মোৰ স্বামী মোতকৈ বহুত সৰু। সেইটোৱে মোক সুখ কঢ়িয়াই আনিবনে? সি মোক সেইখিনিলৈকে লৈ যাব পাৰিবনে? এই মুহূৰ্তত মই মাথো সেইবোৰ ভাবি আছিলোঁ। তেনেতে ৰামু ভিতৰলৈ সোমাই আহিল। মোক পাৰ্চেল এটা দি ক'লে, মেডাম, আমাৰ বিয়াৰ নিশাৰ বাবে এইটো আপোনাৰ বাবে উপহাৰ। সোনকালে পিন্ধক। তেতিয়া মই ক'লোঁ, ৰামু, এতিয়া মোক মেডাম বুলি নক'বা। এতিয়া আমাৰ বিয়া হৈছে, গতিকে তুমি মোক মোৰ নামেৰেই মাতিবা। ৰামুৱে ক'লে, ঠিক আছে মায়া বেবী, যোৱা পিন্ধি আহা। তেতিয়া মই ক'লোঁ, স্বামী, আহকচোন, আপুনি নিজেই পিন্ধাই দিয়ক। তাৰ পিছত ৰামুৱে মোক পাৰ্চেলটো খুলিবলৈ ক'লে। পাৰ্চেলটো খুলি দিয়াৰ লগে লগে মই দেখিয়েই থতমত খালোঁ, কাৰণ
সেই পাৰ্চেলটোত এটা বৰ ধুনীয়া মেক্সি আছিল, কিন্তু এই বয়সত মই পিন্ধিবলৈ লাজ কৰিছিলোঁ, কাৰণ এই মেক্সিটো পিন্ধিলে একো নিপিন্ধাৰ সমান আছিল। কিন্তু তেতিয়া মই ভাবিলোঁ যে ইয়াত কেৱল মই আৰু মোৰ স্বামীহে আছোঁ আৰু আজি আমাৰ প্ৰথম নিশাও। গতিকে মই মনে মনে থিয় দিলোঁ আৰু ৰামুৱে মোক মেক্সিটো পিন্ধাবলৈ ধৰিলে। মোৰ স্বামীৰ 2 মিনিটৰ কাম 10 মিনিট সময় লাগিল। তেওঁ মোক পিন্ধাই দিলে, অদ্ভুতভাৱে স্পৰ্শ কৰি আছিল। মোৰ মাজত কামনাৰ জুই জ্বলি উঠিল আৰু মই ৰামক সাৱটি ধৰিলোঁ। তেতিয়া মোৰ স্বামীয়ে মোক ক'লে, আজি মই তোমাৰ লগত আছোঁ, আমি একেলগে মজাৰ ক্ৰিকেট খেলিম। এই কথা শুনি মই বৰ অধৈৰ্য হৈ পৰিলোঁ, কাৰণ 18 বছৰ ধৰি মোৰ মাটিত কোনো বীজ পৰা নাছিল। তাৰ পাছত ৰামুৱে 1 ঘণ্টা ধৰি অবিৰতভাৱে খেলিলে। তাৰ পিছত মোৰ অনুভৱ হ'ল যে সি বয়সতহে সৰু। এইটোৱেই আছিল মোৰ আটাইতকৈ ডাঙৰ ভুল, যিটো মই তেওঁক চোৱাৰ পিছতো সৰু বুলি গণ্য কৰি থাকিলোঁ। কিন্তু আজি ৰাতি তেওঁ মোৰ 18 বছৰীয়া অৰণ্যখন জ্বলাই পেলাইছিল। তাৰ পাছত ৰামুৱে মোক ক'বলৈ ধৰিলে, মায়া ডাৰ্লিং, এতিয়া মই প্ৰতিদিনে তোমাৰ লগত মজাৰ ক্ৰিকেট খেলিম। এতিয়া মই সেই কথা বুজিলোঁ যে সি সৰু যদিও ভিতৰি বহুত ডাঙৰ। আজি মই 18 বছৰৰ পাছত সুখ অনুভৱ কৰি আছিলোঁ। কিন্তু মই এইটো উপলব্ধি কৰিলোঁ যে আজি ৰামক মোৰ জীৱনত পোৱাৰ পিছত মই মোৰ ল'ৰাটোক হেৰুৱাই পেলাইছোঁ। ৰামৰ সুখ এফালে আছিল আৰু আনফালে ল'ৰাটোক হেৰুৱাই মই দুখী হৈ পৰিছিলোঁ। যি নহওক, মোৰ স্বামী ৰামু আৰু মোৰ মাজৰ খেলখন আজিও চলি আছে। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।